নমস্কাৰ বন্ধুসকল, মই শ্ৰী দেৱৰাজ শৰ্মা। মোৰ ঘৰ গোগামুখ। আজি পুনৰ ছুটিকৈ এটি মই কবিতা লৈ আহিছোঁ। যদি কবিতাটো ভাল দেখে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব ৰাইজসকল। আৰু শ্ৰদ্ধাৰ ৰাইজসকল, মোৰ কবিতাই হওক, ডাইলগে হওক, সেই বস্তুটো চাই পিনি সম্পূৰ্ণ অৰ্থ প্ৰকাশ হোৱাকৈ আপোনালোকে একোটা কমেণ্ট কৰি দিলে মই অতি আনন্দিত হ'ম। যিহেতুকে মোৰ বস্তুটো মই কি ক'ব বিচাৰিছোঁ, কিবা ভুল হৈছে যদিও কিবা এটা ভুল হৈছে বুলি আপোনালোকে লিখি দিব। আজিৰ কবিতা চৰাই। আজিকালি চৰাই গুচি গ'ল হেৰাই। কিয় গ'ল হেৰাই? মানুহে দিছে মৰাই, মোনাত নিয়ে ভৰাই, দিয়ে মাংস বনাই, খাই দিয়ে ভগাই। লেতেৰা দুৰ্গন্ধ বীজাণু আদি গৈছে বাঢ়ি, কাউৰী শগুন আদিক যে দিছে মাৰি। পৃথিৱীখন গৈছে বীজাণু বাঢ়ি, কপৌ শালিকা ঘনচিৰিকা আদিকো বনাইছে ভাজি। মানৱে দানৱ হৈছে আজি, বাঢ়ি আহিছে বেমাৰ ব্যাধি। ভগৱানে মানৱক দি আছে দৃষ্টি, একেজন ভগৱানে চৰাইকো কৰিছে সৃষ্টি। আমি দিছোঁ চৰাইক বধি, ভগৱানে পোৱা নাই সন্তুষ্টি। এদিন মানৱ হ'ব বিলুপ্তি, এয়া ঈশ্বৰৰ উক্তি। চৰায়ে পাব মুক্তি, মানৱে ক'ত পাৰে এই যুক্তি। কেৱল মাত্ৰ জীৱাৰ লৈ আছে তৃপ্তি। নমস্কাৰ বন্ধুসকল।